সৰ্থেবাৰীৰ কথা আপুনি যদি কেনেবাকে শদিয়াৰ চুক এটাতো একো নুসুধে, তেনেকৈ কৰঙাৰ কথা আকৌ বেলেগত নুসুধে, কাৰণ মইতো সকলো স্থানলৈ যাওঁ, সকলো স্থানলৈ মই যাব লাগে, মোৰ যিটো কৰ্ম। গতিকে তাত যেতিয়া আমি কৰঙাৰ কথা কওঁ, যেতিয়া শংকৰ সংঘৰ অধিৱেশনত লিটুল দাই 4খন দোকানত যেতিয়া আমাৰ কমাৰ শিল্পবিলাক মুকুতাৰ দৰে জিলিকাই থৈ দিয়ে, তেতিয়া তাত যেতিয়া মই বাতৰি কৰিবলৈ পাওঁ, মোৰ বুকুখন ফুলি উঠে যে মই যোৰহাটৰ ল'ৰা আৰু কৰঙাৰ বাতৰিটো কৰিবলৈ পাইছোঁ। সেয়া নাহৰকটীয়াতে হওক, সেয়া আমি ধেমাজিৰ কোনোবা চুক এটাতে হওক, সেয়া দেৰগাঁৱতে হওক, য'তে নহওক, আমি প্ৰাণোজ্জ্বল হিচাপে সেই বাতৰিটো কৰি ভাল পাওঁ। কৰঙা আমাৰ বাবে স্বাভিমান, কৰঙা আমাৰ বাবে আইনা, কৰঙা আমাৰ বাবে আমাৰ গৌৰৱৰ এক স্থান। আৰু এই কৰঙাত আজি যি আধ্যাত্মিকতাৰ বৰষুণ পৰিছে, এই যি আজি পদচালনা হৈছে, তাত যে মই এনেকৈ থিয় হ'বলৈ পাইছোঁ, এয়া মোৰ বাবে পৰম ভাগ্য। মোৰ লগত মোৰ তপন আহিছে, মোৰ দুজনকৈ সতীৰ্থ আহিছে, প্ৰাগ নিউজক যে ইয়ালৈকে লৈ আহিব পাৰিছোঁ।